নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চাবুৱা সমষ্টিত গৰম হৈ পৰিছে ৰাজনৈতিক বতাহ। বিজেপিয়ে বাইক ৰেলীৰ লগতে বিভিন্ন ধৰণৰ সভা সমিতিৰ জৰিয়তে শক্তি প্ৰদৰ্শনৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে আম আদমি পাৰ্টিও বিশেষকৈ বাগিচা অঞ্চলত অতি কৌশলগতভাৱে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে। আজি ডিব্ৰুগড়ত প্ৰাৰ্থী মনোজ ধানোৱাৰে নিতৌ সমষ্টিটোৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে যদিও চাবুৱা সমষ্টিৰ অন্তৰ্গত শিয়ালকাঠি চাহ বাগিচাত মনোজ ধানোৱাৰে নিৰ্বাচনী প্ৰচাৰ চলায়। কেইবাটাও পঞ্চায়তৰ পৰা প্ৰায় 200তকৈও অধিক ৰাইজে আম আদমি পাৰ্টিত যোগদান কৰে। মানে উৎসাহিত হৈছোঁ কাৰণ শিয়ালকাঠি এইটো আছিলে আগৰ চাবুৱা সমষ্টি, যিটো আগত লখিমপুৰ লোকসভাৰ অন্তৰ্গত আছিলে। গতিকে ইয়াত আমি সাংগঠনিক কাম কাজ তেনেকৈ বিশেষ কৰা নাছিলোঁ। প্ৰথমবাৰৰ কাৰণে আমি যোৱা 6-7 মাহ সাংগঠনিক কাম কাজ কৰিছোঁ আৰু প্ৰথম নিৰ্বাচনী সভা হয়, যিটোত আমি ইয়াতে আহি অংশগ্ৰহণ কৰিছোঁ আৰু প্ৰায় 4টা গাঁও পঞ্চায়তৰ পৰা 200তকৈও অধিক ইয়াতে নেতৃবৃন্দক লগত লৈ তেওঁলোকে জইন কৰিছে, ইয়াত যোগদান কৰিছে। গতিকে এনেধৰণৰ এটা সঁহাৰি প্ৰথমবাৰে আহি পাম বুলি মই ভবা নাছিলোঁ। তাৰ উপৰিও আজি এটা ডাৱৰীয়া বতৰ, ইয়াত আমি যিখিনি ভাবিছিলোঁ তাতকৈ অধিক লোকহে উপস্থিত হৈছে। যথেষ্ট ভাল লাগিছে আৰু ৰাইজে গোটেই আম আদমি পাৰ্টিৰ বিষয়লৈ জানে, এনেকুৱা এটা অনুভৱ হৈছে। তেওঁলোকে নিশ্চিতভাৱে দলটোক আগুৱাই লৈ যাব। আপোনাৰ প্ৰচাৰ কেনেকুৱা হৈছে? প্ৰচাৰটো আমি সন্তুষ্টজনক বুলি ক'ম, যদিও মাজে মাজে অলপ অসুবিধা আহিছে, কিছুমান কষ্ট আহি আছে, কিন্তু হ'লেও যেতিয়া ৰাইজৰ সহায়টো চাওঁ তাতে কষ্ট ভাগৰ ক'তো অনুভৱ নহয়, আগবাঢ়ি যাওঁ আৰু তেনেকৈ। আপোনাক অধিকাংশ বাগিচা অঞ্চলত আপুনি এতিয়ালৈকে প্ৰচাৰ কৰি থকা দেখা গৈছে, ষ্ট্ৰেটেজি কি আপোনাৰ? মানে কথাটো এনেকুৱা হৈছে যে আমি গাঁৱত যিখিনি সংগঠন বনাবলৈ আছে আমি বনাইছোঁ, আৰু চহৰতো যিখিনি বনাব লগা আছে বনালোঁ। আৰু এই আমাৰ যিটো চিম্বল ঝাৰু, চহৰত ইমানকৈ বুজাব লগা নাই। আমাৰ যিখিনি ভোট বেছ বা যোনে আমাক ভোট দিম বুলি ইতিমধ্যে মন বনাইছে, তেওঁলোকে ঝাৰুটো যে আমাৰ প্ৰতীক হয় সেইটো বুজি পাই গৈছে। গাঁৱতো আমাৰ প্ৰতীক বুজি পাই গৈছে। কিন্তু বাগানৰ এনেকুৱা বহুত অঞ্চল আছে য'ত হয়তো ব্যক্তিগতভাৱে মোক চিনি পায়, কিন্তু প্ৰতীকটো যে ঝাৰু হয় সেইটো নাজানে। গতিকে আমাৰ আটাইতকৈ ডাঙৰ চেলেঞ্জটো হৈছে যে আমি গৈ ঝাৰুটো চিনাকি কৰাই দিব লাগিব। আৰু সেইটোৰ কাৰণে আমাৰ হয়তো 60% কেম্পেইনিং, মই 100% নকওঁ, 60% কেম্পেইনিং আমাৰ বাগানত হৈ আছে। কিন্তু বাকী 40% কেম্পেইনিং গাঁৱতো কৰি আছোঁ, চহৰতো কৰি আছোঁ। আৰু এইখিনি আগন্তুক দিনত আৰু বেছিকৈ হ'ব, আপোনালোকে দেখা পাব। মই এটা কথাই ভাবোঁ, ৰাইজক যেতিয়া আমি কথাখিনি কওঁ ৰাইজে বুজি পায়, আৰু ৰাইজে এটাই মনত থিৰাং কৰিছে যে ভোটদান কৰি অৰবিন্দ কেজৰিৱালৰ প্ৰতি যিটো অন্যায় হৈছে তেওঁলোকে প্ৰতিবাদ জনাব। আৰু আম আদমি পাৰ্টিক জিকাই মেলি আমি যেতিয়া আমাৰ সাংসদসকল যাব, নিশ্চিতভাৱে চৰকাৰৰ ওপৰত এটা হেঁচা প্ৰয়োগ হ'বই। আৰু যিটো ইডি বা CBI দুৰ্ব্যৱহাৰ হৈ আছে, এই মিছ ইউজটো ৰখাব পাৰিম বুলি এটা আমাৰ বিশ্বাস। বিশেষকৈ যোৱা কেইদিনমানৰ আগতে তিনিচুকীয়াৰ পৰা এটা বিশেষ জনগোষ্ঠী সংগঠনে আম আদমি পাৰ্টিক প্ৰৱেশৰ ক্ষেত্ৰত বাধা আৰোপ কৰিম বুলি বিবৃতি যোগেদি জনাইছে, কি ক'ব? চাওক, মই প্ৰথমতে এটা কথা কওঁ যে কোনসকলে সেইটো তেনেধৰণৰ মন্তব্য দিছে মই তেওঁলোকক চিনি নাপাওঁ, প্ৰথম কথা হ'ল। দ্বিতীয় কথাটো হৈছে যে আমি এটা বস্তু নিৰ্বাচনৰ মাজত সদায় মন দিব লাগিব, নিৰ্বাচন 19 তাৰিখলৈকে আছে। 19 তাৰিখৰ পিছত কিন্তু নিৰ্বাচন শেষ হ'ব। আমাৰ একেখন সমাজ হয়, একেখন সমাজত আমি চবেই ভাই বন্ধু হিচাপে থাকিব লাগিব, যেনেকৈ আমি আজি আছোঁ। আমি নিৰ্বাচনৰ মাজত বিভাজন সৃষ্টি কৰিব নালাগে বা এনেকুৱা মন্তব্য দিব নালাগে যিটো সমাজত বিভাজন সৃষ্টি কৰে। আমি যদি বিভাজনকাৰী ৰাজনীতি লওঁ তেতিয়াহ'লে কিন্তু 19 তাৰিখৰ পিছত যিখন সমাজ অসমত আমি দেখা পাম সেইটো হয়তো সুস্থ সমাজ নহ'ব। যোনেও যি মন্তব্য কৰক, মই চবকে এটাই অনুৰোধ কৰিম যেন আমি সমাজৰ বিভিন্ন জাতি বৰ্গ চবকে সন্মান ৰাখি আমি মন্তব্যখিনি দিব লাগে। অসম চবৰে হয়, অসমখন চবৰে হয়, চবেই আমি তাত অংশীদাৰী হয়, কোনেও তাতে কাটোৰ মাজত বাছ বিচাৰ কৰিব নালাগে, সেয়াই মই ক'ব বিচাৰিম। আৰু চাবুৱাৰ পৰা সূৰ্যোদয় কোঁৱৰ ৰিপৰ্ট, এনি ভাৰত 24।
অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি